নমস্কাৰ লোভা চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে যিকোনো প্ৰশ্নৰ উত্তৰ কৰিব পাৰিবা বুলি মোৰ দৃঢ় বিশ্বাস। যিসকলে নতুনকৈ এই ভিডিঅ'টো চাই আছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, লগতে বাকি সকলোৱে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। গতিকে সময় নষ্ট নকৰি আমি ভিডিঅ'টোৰ ফালে আগবাঢ়ো। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন হৈছে 7খন। সেইকেইখন হৈছে 1 নম্বৰতে আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2 নম্বৰতে আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, 3 নম্বৰত আছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, 4 নম্বৰত আছে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, 5 নম্বৰত আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, 6 নম্বৰত আছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু 7 নম্বৰত আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। প্ৰথমে আমাৰ 5খন আছিল, তাৰ পিছত নতুনকৈ 6 আৰু 7 দুখন সংযোজন হ'ল। এতিয়া আমাৰ টোটেল হ'ল 7খন।